যেতিয়া আমি নিজে কষ্ট কৰি দুপইচা ঘটিব পাৰোঁ তেতিয়া মনটো এনেই ভাল লাগে নহয়নে? আৰু কামৰটো সৰু বৰ নাই। আমিতো এইটো কাম মানে সৰু মানুহে এইটো কাম কৰিলে মানুহে কি ভাবিব এনেকৈ চিন্তা কৰিলে একো কামেই কৰিব নোৱাৰোঁ। সেইটো কাৰণে মই যি পাওঁ তাকে কৰি যাওঁ, মানে মানুহৰ কথা চিন্তা নকৰোঁ। মানুহে কি কৰে কৈ থাকক, আজি নাই বুলি ক'লে মানুহে মোক 10 টকাও নিদিয়ে নহয়নে? আৰু সেইটো কাৰণে যিমান পাৰোঁ নিজে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰোঁ। এতিয়া যে মই পইচা হিচাপ কৰি আছোঁ, এয়া মই গাহৰি পুহিছিলোঁ আৰু গাহৰি পোহা পইচা এয়া হিচাপ কৰি আছোঁ। কিন্তু বহুতে গাহৰি পোহা বুলি ক'লে মানে এটা বেয়া চকুৰে চায়। আচলতে সেইটো কথা নহয়, মানুহে যি পায় তাকে কৰি যাব লাগে। আৰু কিমাননো হাজবেণ্ডৰ ওপৰত নিৰ্ভৰ কৰিম, নিজৰ মানে কিবা এটা ইনকম, নিজে যদি কিবা এটা ইনকম কৰোঁ সেই পইচাকেইটা খৰচ কৰিয়ে ভাল লাগে দিয়কচোন। সেইটো কাৰণে মই মানে এনেইতো ঘৰতে থাকোঁ, শুই বহি কিমাননো কটাম, গতিকে 2 পইচা যি মানে কুকুৰা হওক বা গাহৰি হওক পুহি পিনে মই নিজে মানে ইনকাম কৰিবলৈ চেষ্টা কৰোঁ। দি দিলোঁ অঁ। হেৰি কি এইটো ডাঙৰ হৈছে ন, বেছি ডাঙৰ হ'লে সেইটো চম্ভালিবলৈ দিগদাৰ। দানা চানা দিলে জঁপিয়াই আহে। 13 দিলোঁ। ঠিকে আছেনে? 13। দানা চানা দিবলৈ এইকেইদিনা বোকা চোকা হৈছে, সেইটো কাৰণে দি দিলোঁ। সৰুৰ পৰা শিকি আহিছোঁ যে ঘৰৰ মানে পোহনীয়া কিবা এটা বস্তু যদি আমি বিক্ৰী কৰোঁ, নোম কেইডালমান ৰাখি থ'ব লাগে, নহ'লে বোলে লখিমী গুচি যায় লগত। 13,000 হেও সৰহকৈ কম বুলি ভাবিছিলোঁ, 13,000 হেও বুলি কৈ দিলে। মোৰ একদম মৰমৰ গাহৰিটো আজি দি দিলোঁ। এনেই পইচাকেইটা দেখি হাঁহি ওলাইছে যদিও মনটো ভিতৰে ভিতৰে দুখো লাগিছে। অঁ, ৰাতিপুৱা গধূলি তাৰ লগতে ব্যস্ত আছিলোঁ। এতিয়া মানে কি কৰিব আৰু, এতিয়া পুহিলে দিবই লাগিব। পইচাকেইটাৰ লগতে এতিয়া ব্যস্ত হৈ থাকিব লাগিব আৰু।